এফালে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীক তৈলমৰ্দন স্বাস্থ্যমন্ত্ৰীৰ আনফালে চৰকাৰী অসামৰিক চিকিৎসালয়ৰ দুৰৱস্থা বা জুৰুলা ছবিয়ে জিয়াটো ভুগাইছে ৰোগীক হসাকৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেল মাৰি কোৱাৰ দৰে স্বাস্থ্যখণ্ডৰ সুনিশ্চিতকৰণ এয়াই নেকি নহয় আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি উন্মোচন কৰিম স্বাস্থ্যখণ্ডৰ প্ৰকৃত ফুপুলা স্বৰূপটো স্বাস্থ্যমন্ত্ৰীৰ কাষৰ সমষ্টিটোৰে এখন অসামৰিক চিকিৎসালয়ৰ জুৰুলা অৱস্থাটো আমি আপোনালোকক দেখুৱাম কেৱল ভাষণে প্ৰতি 10-15খন মেডিকেল কলেজ নিৰ্মাণ কৰা বুলি জহাই ফুৰিলেই নহব বা মেডিকেল কলেজ বা অসামৰিক চিকিৎসালয়ৰ নামত কেৱল বিল্ডিং কেটা থিয় কৰালেই নহব সেই অট্টালিকাৰ ভিতৰত চিকিৎসাৰ সুব্যৱস্থা আছেনে চিকিৎসা কৰাৰ বাবে অত্যাধুনিক যন্ত্ৰপাতি আছেনে বা চিকিৎসক সময়মতে উপস্থিত থাকেনে নে বিভাগীয় চিকিৎসকৰ বাবে বুন্দাপৰ দি অৱশেষত ৰোগীয়ে মৃত্যুক আকোৱালি ল'বলগীয়া হয় নেকি বা ডাঙৰ ডাঙৰ অট্টালিকাত থকা বিভিন্ন বিভাগ অনুসৰি কিমান চিকিৎসক আছে তাৰ প্ৰতি খেয়াল ৰাখিছেনে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে সদম্ভে ঘোষণা কৰি অহাৰ সময়তো দেখা দিছে বিভাগটোৰ প্ৰকৃত ফুপুলা স্বৰূপ আমাৰ বুকাঘাটৰ সাংবাদিক উত্তম শৰ্মাৰ গ্ৰাউণ্ড জিৰোত পোহৰলৈ আহিছে এখন অসামৰিক চিকিৎসালয়ৰ ভগা খৰাহিত পিতলৰ বাও লগোৱা লেখিয়া দৃশ্যসমূহ অট্টালিকাটো ঠিকে আছে কিন্তু নাইনো কি আৰম্ভ কৰিছোঁ উত্তম শৰ্মাই যুগুত কৰি পঠিওৱা সেই প্ৰতিবেদনখন এইখন বুকাঘাটৰ 100খন বিচনাযুক্ত শহীদ কমলামিৰি অসামৰিক চিকিৎসালয় বগাহাটীত পৰিণত বুকাঘাটৰ 12 কোটি টকীয়া অত্যাধুনিক চিকিৎসালয়খন উল্লেখযোগ্য যে বুকাঘাটবাসীৰ দীৰ্ঘদিনীয়া এক সমস্যাৰ অৱসান ঘটোৱাৰ মানসেৰে 2020 বৰ্ষৰ 3 অক্টোবৰত তদানীন্তন বিত্ত স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি আড়ম্বৰপূৰ্ণভাৱে মুকলি কৰিছিল 100খন বিচনাযুক্ত তথা ভেন্টিলেশ্যন সহ 20খন ICU সংলগ্ন শহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ অট্টালিকা সদৃশ এই বৃহৎ নতুন ভৱনটো কিন্তু পৰিতাপৰ কথা যে 12,05,68,900 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 100খন বিচনাযুক্ত এই বিয়াগুম চিকিৎসালয়খনে আজিও উপকৃত কৰিব পৰা নাই সমষ্টিটোৰ সাধাৰণ ৰাইজক বা ৰোগীসকলক বৰঞ্চ সাধাৰণ ৰোগতেই আন চিকিৎসালয়লৈ ৰেফাৰ কৰা চিকিৎসাৰ বিসংগতিৰ লগতে চিকিৎসক নাৰ্ছৰ অভাৱ তথা অপৰ্যাপ্ত ঔষধ আৰু অন্যান্য চিকিৎসা সম্বন্ধীয় সমস্যাই আজিও ভাৰাক্ৰান্ত কৰি আহিছে সাধাৰণ ৰাইজক মনত ৰাখিব ভৰিৰ হাড় ফাটি গ'ল সেই হাড় ফটাৰ পাছতো কোনো গুৰুতৰ আঘাত নাই বুলি ৰিপৰ্ট দিছিল এইখন চিকিৎসালয়ে চাওক এই দৃশ্য পাছতহে অন্য এক এক্সৰে ৰিপৰ্টত ধৰা পৰে যে দুৰ্ঘটনাগ্ৰস্ত যুৱকজনৰ ভৰিৰ হাড় ফাটিছে বৰ বেয়াকৈ ফাটিছে কেৱল ইমানেই নহয় এইগৰাকী আশাকৰ্মীৰ ছুপাৰভাইজাৰে শনিবাৰৰ দিনটোতে হোৱাটছএপ গ্ৰুপত জনাই থৈছিল যে আজি অৰ্থাৎ 12 ফেব্ৰুৱাৰীৰ দিনা 11 গৰাকী প্ৰসূতি মহিলাক স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁৰ তত্ত্বাৱধানত লৈ আনিব চিকিৎসালয়খনলৈ কিন্তু লৈ আনি দেখেহি প্ৰসূতি বিভাগৰ চিকিৎসকো নাই লগতে আজি অনুপস্থিত আল্ট্ৰাছাউণ্ড বিভাগৰ কাৰিকৰী লোক মানে এনেই এম্বুলেন্স ভাড়া কৰি লৈ অনা হ'ল 11 গৰাকীকৈ প্ৰসূতিক প্ৰথমেই শুনি লওঁ আহক কেইবা কিলোমিটাৰ দূৰৰ পৰা 11 গৰাকীকৈ গৰ্ভৱতী মহিলাক আল্ট্ৰাছাউণ্ড কৰাবলৈ চিকিৎসালয়খনলৈ লৈ অহা এইগৰাকী আশা ছুপাৰভাইজাৰে সন্মুখীন হোৱা তেওঁৰ যিসমূহ সমস্যা বা পৰিস্থিতিৰ বিষয়ে কমাৰ গাঁৱৰ পৰা 11গৰাকী আজি পেচেণ্ট লৈ আহিছিলোঁ প্ৰেগনেণ্ট ওমেন তেওঁলোকক আমি 108ত লৈ আহোঁ তেওঁলোকৰ পৰা আমি প্ৰত্যেকৰ পৰা 100 টকাকৈ ভাড়া উঠাই পেলাই আমি 108ত ইয়াত আনি পেলাই ইয়াত মানে শনিবাৰে আমি আমাৰ গ্ৰুপত দিছোঁ আমাৰ এটা গ্ৰুপ আছে সেই গ্ৰুপত দিছোঁ ছাৰে সেই গ্ৰুপটো সদায় পায় কিন্তু তেওঁ যে ছুটীত আছে আমাক সেইটো জনোৱা নাই কিন্তু 11গৰাকী যেতিয়া মই লৈ আহি ইয়াত উপস্থিত হৈছোঁ তেতিয়া কিন্তু আমাৰ ছাৰ ইয়াত ছুটীত আছে বুলি গম পাইছোঁহি মই
এতিয়া ছুটীত থকাৰ কাৰণে আমি আকৌ সেই 11গৰাকী মানে ঘূৰাই লৈ যাব লগা হৈছে। এতিয়া সেই প্ৰেগনেণ্ট ওমেন কেইগৰাকী বাৰে বাৰে আমি গাড়ীত অনা নিয়া কৰোঁতে আমি আনোতে ইমানেই কষ্ট হয়, আমি বাটত ৰখাই তেওঁলোকক বমি কৰে, কিবা মূৰ ঘূৰাই, মূৰ বিষায়, তেনেকৈ আমি বাটত ৰখাই আনিব লগা হয়। আকৌ এতিয়া ঘূৰাই লৈ যাম, সেই একে অৱস্থা। আকৌ বৃহস্পতিবাৰে লৈ আহিম। আৰু আচলতে কি, এইটো সম্পূৰ্ণ বিনামূলীয়া হ'ব লাগে, কিন্তু বিনামূলীয়া হোৱা নাই। আমি তেওঁলোকৰ পৰা 100 টকাকৈ ভাড়া বহন কৰি লৈছোঁ। কিন্তু এতিয়া কথা হৈছে কি, আজি 100 টকা দিব, আকৌ বৃহস্পতিবাৰে 100 টকা দিব। আৰু তেওঁলোকৰ দেহাৰ অৱস্থাটো আমি চাব লাগিব। তেওঁলোকে কেনেকুৱা অৱস্থাত আছে, সেই ব্যৱস্থাটো আমি নিজে বুজি পাওঁ। আমি যিহেতু মাইকী মানুহ, আমি আমাৰ নিজৰ ব্যৱস্থাটো আমি নিজে কৰিব লাগিব। কিন্তু কথাটো হৈছে কি, আমাৰ ছাৰে এতিয়া কৈছে যে আপোনালোকে লৈ যাওক, বৃহস্পতিবাৰে পুনৰ আকৌ আহক। তেতিয়া মই ছাৰক কৈছোঁ যে আপুনি আজি ভাড়াটো তেতিয়াহ'লে আমাক বহন কৰক। তেতিয়া ছাৰে কৈছে এইটো আপোনালোকে মিলামিলি কৰি লওক। এতিয়া আমি কেনেকৈ কি ব্যৱস্থা কৰিম, এতিয়া সেইটোহে বুজি পোৱা নাই। এতিয়া ডক্টৰ নাই, আমিতো উভতি যাবই লাগিব। কথাখিনি অভিযোগখিনি আপোনালোকে দিলে নাই? সুপাৰিনটেণ্ডেণ্ট ছাৰক দিছোঁ মই। তেখেতে কি ক'লে? তেখেতে সেইটোৱে কৈছে যে তেখেত নাই, তেখেত যেতিয়া আহিব মই তেওঁৰ ওপৰত একশ্যন ল'ম। তো আমাক এটা গ্ৰুপ খুলি দিছে। গ্ৰুপত অন্ততঃ সুপাৰিনটেণ্ডেণ্ট ছাৰো আছে চাগৈ। তো আমাৰ যিজন মানে আল্ট্ৰাচাউণ্ড কৰে, তেখেতে এই গ্ৰুপত আছে। থকাৰ কাৰণে আমি শনিবাৰে এই কথাটো জনাইছোঁ, কিন্তু এতিয়ালৈকে তেওঁ আমাক একো উত্তৰ নিদিলে। নাই, জনোৱা নাই, একো জনোৱা নাই। ইফালে চিকিৎসালয়খনত জৰুৰী সময়ত উপস্থিত নাথাকে একাংশ বিভাগীয় চিকিৎসক। দুগৰাকীকৈ শিশু চিকিৎসক থকাৰ পাছতো নিজৰ কণমানি শিশুটিৰ ৰোগ পৰীক্ষা কৰিবলৈ এগৰাকী শিশু চিকিৎসক নাপায়, এইদৰে ক্ষোভ বুজাইলে এগৰাকী মাতৃয়ে। তাৰ কাহ হ'ল, তাৰপৰা চৰ্দি হ'ল। মই স্কুলৰ পৰা লৈ আহিলোঁ। অনাৰ পিছত এতিয়া হৈছে যে ডক্টৰ নাই, শিশু ডক্টৰ এজনো নাই, 2জন ডক্টৰ বোলে এজন নাই। তাৰ পৰা মই জেনেৰেলত এতিয়া দেখাবলগীয়া হৈছে। আপোনালোকে ভাবকচোন, ইমান এখন মেডিকেলত 2জন ডক্টৰ থাকি যদি এজন ডক্টৰ নাথাকে কেনেকৈ হ'ব কওকচোন? এতিয়া বৰ্তমান এজনো নাই। এতিয়া মই জেনেৰেলত দেখাই আহিছোঁ। এইটো চাওক, এতিয়া জেনেৰেলত দেখাই আহিছোঁ এখন মই। মানে বহুত অসুবিধা, কাৰণ মেডিকেলখন হ'লেই নহ'ব নহয়। মেডিকেলত ডক্টৰ আছে, কিন্তু ডক্টৰসকলে ডিউটি পালন নকৰে। চৰকাৰক মানে কি আৰু তেখেতৰ হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে মেডিকেলখন খুলিলেই নহ'ব, ইয়াত ডক্টৰৰ অভাৱ। ডক্টৰখিনি আমাক সম্পূৰ্ণ কৰি দিব লাগে তেখেতলোকে। উল্লেখযোগ্য যে চিকিৎসালয়খনত এই পৰ্যন্ত নাই এগৰাকী এনাস্থেচিয়া প্ৰদান কৰা চিকিৎসক, যাৰ বাবে অতি জৰুৰী সময়তো গৰ্ভৱতী মহিলাক অপাৰেশ্যনৰ বাবে প্ৰেৰণ কৰা হয় অন্য চিকিৎসালয়লৈ। অন্যহাতে এই যে লিফ্টটো দেখিছে, এই লিফ্টটো বিয়াগুম চিকিৎসালয়খনত ৰোগীয়ে জৰুৰীভাৱে ব্যৱহাৰ কৰিবলৈ নিৰ্মাণ কৰিছিল। কিন্তু ঈশ্বৰৰ কৃপাত এতিয়া মুকলিৰ পাছৰ পৰাই অকাৰ্যক্ষম বা ব্যৱহাৰৰ অনুপযোগী এইটো লিফ্ট। কেৱল ইমানেই নহয়, চিকিৎসালয়খনৰ ডিছপেঞ্চেৰীত নাই পৰ্যাপ্ত ঔষধ। ৰোগীসকলে আমাক এই অভিযোগ দাখিল কৰিছে। উল্লেখযোগ্য যে বিগত 2021 বৰ্ষৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তদানীন্তন স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা চিকিৎসালয়খনৰ এনে গুৰুত্বপূৰ্ণ অভাৱ অভিযোগৰ বাবেই সাধাৰণ ৰোগীকো মহকুমাটোৰ বাহিৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়খন আজিও পূৰ্বৰ দৰে এক ৰেফাৰেল ইউনিট হৈ থকাহে পৰিলক্ষিত হৈছে। ইফালে চিকিৎসালয়খনৰ এইসমূহ অভাৱে উদঙাই দিয়া এক প্ৰকাৰ বগাহাতীত পৰিণত হোৱা মহকুমাটোৰ বৃহৎ অট্টালিকাৰ চিকিৎসালয়খনৰ এই ফপুলা স্বৰূপটোৱে স্বাভাৱিকতেই ৰাজ্যখনৰ বিয়াগুম স্বাস্থ্য বিভাগটোৰ দায়বদ্ধতাৰ ওপৰতো উত্থাপন কৰিছে এক বৃহৎ প্ৰশ্নৰ। উল্লেখযোগ্য যে বোকাখাত বিধানসভা সমষ্টিৰ ভুক্তভোগী ৰাইজে এনেবোৰ প্ৰশ্নকেই বিভিন্ন সময়ত বিধায়ক অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰতো উত্থাপন কৰি আহিছে যদিও বৰ্তমানলৈকে কোনো সুফল লাভ কৰা নাই বোকাখাতৰ মহকুমাবাসীয়ে বা সমষ্টিবাসীয়ে। আনহাতে শাসনাধিষ্ঠ দলৰ বহু কেইগৰাকী আগশাৰীৰ নেতাৰ লগতে কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী তথা প্ৰভাৱশালী ব্যক্তিৰ উপৰিও খুদ বোকাখাতৰ বিধায়ক কৃষিমন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত থকা চিকিৎসালয়খনৰ এখন পৰিচালনা সমিতি থকাৰ পাছতো চিকিৎসালয়খনৰ এনে ভয়ংকৰ অভাৱগ্ৰস্ত অৱস্থাটোৰ প্ৰতি স্বাস্থ্য বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰাটো সাধাৰণ
ৰাইজক হতাশ কৰি আছে বা সাধাৰণ ৰাইজে এই কথাটো সহজভাৱে ল'ব পৰা নাই। স্বাভাৱিকতে প্ৰশ্ন হয়, নিৰ্বাচনৰ পূৰ্বে বোকাখতীয়া ৰাইজক এক বৃহৎ সকাহ দিয়া প্ৰতিশ্ৰুতি দিয়ে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাক জমকতাৰে মুকলি কৰা বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়খনে আজিও কিয় উপকৃত কৰিব পৰা নাই অঞ্চলটোৰ সাধাৰণ ৰাইজক? নে কেৱল এক বৃহৎ নিৰ্বাচনী চমকহে আছিল বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ যি বিল্ডিং বা এই বিশালকায় অট্টালিকাটো? অট্টালিকা আছে অথচ চিকিৎসক নাই বা চিকিৎসাৰ সুব্যৱস্থা নাই, ৰোগীক অন্য ঠাইলৈ ৰেফাৰ কৰি দিয়ে অন্য চিকিৎসালয়লৈ। কিয় এনে হৈছে? কিমান আৰু আমাৰ মুখেৰে বা ৰোগীৰ আত্মীয়ৰ মুখেৰে চিকিৎসালয়খনৰ জুৰুলা অৱস্থা, অভাৱ, অভিযোগ শুনিব? আমি কৈ অহা অভাৱ অভিযোগবোৰেই এফালৰ পৰা কৈ গ'ল চিকিৎসালয়খনৰ অধীক্ষক ডাক্তৰ বদিলাল দেউৰীয়ে। ইতিমধ্যে চিকিৎসালয়খনৰ অভাৱগ্ৰস্ততাৰ প্ৰতিটো দিশেই স্বীকাৰ কৰিছে চিকিৎসালয়খনৰ অধীক্ষকগৰাকীয়ে। তেওঁ কি ক'লে আমাৰ সাংবাদিক উত্তম শৰ্মাৰ কেমেৰাৰ সন্মুখত আমি শুনাই লৈছোঁ এই মুহূৰ্তত। এইটো মানে ডক্টৰজন যিজনে মানে ৰেডিঅ'লজিষ্ট, তেওঁ মানে বিশেষ অসুবিধা এটাৰ কাৰণে ছুটি ল'লে। ছুটি লোৱাৰ কাৰণে 2 দিন ছুটি লৈছে। সেই ছুটিৰ কাৰণে তেখেতসকলক মানে ঘূৰি যাব। আমি বৃহস্পতিবাৰ দিনাখন 2 দিনৰ পিছত কৰি দিবৰ কাৰণে মই প্ৰতিশ্ৰুতি দিছোঁ, এইটো মানে সম্পূৰ্ণ কৰিম। নহয়, শনিবাৰ কথাটো শনিবাৰটো ছেকেণ্ড ছেটাৰডে আছিলে, সেইদিনাখন আমি মানে গম নাপাওঁ। গ্ৰুপৰ কথাটো এক্সট্ৰা কথা, কিন্তু অফিচিয়েল কথাটো মই জনাইছোঁ। মোকতো আজিৰ পৰা 2 দিন ছুটি লৈছে আৰু বিশেষ অসুবিধাৰ কাৰণে ছুটি লৈছে আৰু এইখিনি আমি কেছ কৰি দিম। এই 11টা কেছ আমি কৰি দিম বুলি মই অলৰেডি তেখেতসকলক বুজাই দিছোঁ। শিশু ডক্টৰ এজনৰ মানে কিবা এটা ছুটি লৈছে আৰু বাকী এজনটো আহিব লাগে। আজিতো আপোনাৰ 12 তাৰিখ। নাই, শিশু ডক্টৰ 2জন আছে, পংকজ কেৰিয়া বুলি আছে আৰু প্ৰাঞ্জল শইকীয়া বুলি 2জন আছে। এনাস্থেচিয়াটো একেবাৰে নাইকিয়াই হ'ল। এনাস্থেচিয়া একেবাৰে নাই। নহয়, এনাস্থেচিয়া ডক্টৰ নায়েই, মানে এতিয়া অপাৰেশ্যন নহয়। এতিয়া মানে অলৰেডি মই উদ্যত মহন্তক জনাইছোঁ আৰু মানে ডেপুটি কমিশ্যনাৰকো জনাইছোঁ আৰু এছ ডি বাইদেউকো জনাইছোঁ। গতিকে এতিয়া মানে নেক্সট আকৌ নতুন মানে এনাস্থেচিয়া দিলেহে অপাৰেশ্যন হ'ব ইয়াত। এতিয়াতো মানে ইমাৰ্জেঞ্চিবিলাক আমি ৰেফাৰ কৰি দিয়া হয়। গাইনো ডক্টৰ আছে। গাইনো ডক্টৰ আমাৰ 2জন আছে, মানে উৎপল বৰুৱা আৰু মানে পাকিজা হওক বুলি। নহয়, সকলো দৰৱ নহয়, কিছুমান দৰৱ মানে 2-এটা মানে নাইকিয়া হৈছে। ধৰক মানে আমাৰ এতিয়া ARV ভেকচিনটো আমাৰ এতিয়া ছাপ্লাইটো অলপ কমিছে। আগতে ছাপ্লাই দিছিলে, আমি সেইখিনি আয়ুষ্মান কাৰ্ডৰ যোগেদি ৰাইজক আমি প্ৰভাইড কৰিছোঁ আৰু সেইখিনি 2-এটা দৰৱ নাই, কিন্তু সকলো দৰৱ নথকা নহয়, 2-এটা দৰৱ আছে। হয়, এই লিফ্টৰটো এই মাহতে এতিয়া আৰম্ভ কৰিব। আমি অলৰেডি মানে কোম্পানীৰ লগত যোগাযোগ কৰিলোঁ। কোম্পানীয়ে অলৰেডি মানে আহি আজিকালিৰ ভিতৰতে মানে দিয়া, আমি অলৰেডি পে'মেণ্টো কৰি দিছোঁ এডভান্স। আৰম্ভণিৰ পৰা বেয়া, বহুত দিন বেয়া হৈ আছিলে। এতিয়া মানে তেওঁলোকে আজি বা কাইলৈ অহাৰ কথা। জনাইছোঁ আৰু এইটোৱে উপায়ুক্ত মহোদয় আৰু এছ ডি বাইদেউ ইনিচিয়েটিভ লৈছে আৰু তেখেতসকলৰ ইনিচিয়েটিভ এতিয়া আহি কৰাহি কথা। মানে ইয়াত মানে আহিলেও এই লিপৰ কামটো হৈ যাব। তাৰ উপৰিও বাকী অসুবিধাবিলাকো মিট কৰি আছোঁ। এই চিকিৎসকৰ অভাৱটো মানে সেই কণ্ট্ৰেকচুৱেলৰ মানে হিচাপত মানে দিয়া হৈছে আৰু এনেইতো চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰিব এইটো কিমান চিকিৎসক দিব। কিন্তু আমি যেনে তেনে আমাৰ বোকাখাটখন চলাবলৈ চেষ্টা কৰিছোঁ আৰু মই অকণমান মানে ৰিকুৱেষ্টো কৰিছোঁ বাকী আৰু চিকিৎসক দিবৰ কাৰণে। আনহাতে বাহিৰে ৰংচঙীয়া ভিতৰি কোৱা ভাতৰি হেন হৈ পৰা চিকিৎসালয়খনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এই দিশত মনোযোগ দি মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী তথা বোকাখাটৰ বিধায়ক বা কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে সংশ্লিষ্ট বিভাগটোক শীঘ্ৰেই চিকিৎসালয়খনত দেখা দিয়া সকলো সমস্যা সমাধানৰ দাবী তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে জীপাল কৃষক শ্ৰমিক সংঘই।
ইয়াতে মুখ্যমন্ত্ৰীয়ে আহি পেলাই ইয়াত ফিটা কাটি থৈ গৈছেহি তেওঁলোকে যেনেকৈ কৈছিলে যে দীৰ্ঘদিনীয়া বোকাখাতবাসীৰ সমস্যা এতিয়াৰ পৰা দূৰীকৰণ হ'ব কাৰণ আগৰ যিখন চিকিৎসালয় আছিলে সৰুকৈ সেই চিকিৎসালয়খনত যিখিনি কাম চলি আছিলে বা যিখিনি সাহায্য বোকাখাতবাসীয়ে পাইছিলে সেইখিনিতকৈ ইমান ডাঙৰ এখন চিকিৎসালয় যেতিয়া তেওঁলোকে বনাইছে তাতোতকৈ আমি 100 গুণ আৰু বেছি কাম আমি আশা কৰিম ইয়াৰ পৰা বা সাহায্য আমি আশা কৰিম কিন্তু তাৰ তুলনাত পূৰ্বৱৰ্তী যিখন আমাৰ সৰুকৈ চিকিৎসালয় আছিলে সেইখনৰ তুলনাত ইয়াত কাম কি হৈছে হা তাৰ সেই পৰিমাণেতো ইয়াত কোনো ধৰণৰ কাম হোৱা নাই কোনটো ডিপাৰ্টমেণ্টত আপোনালোকে মানে বোকাখাতবাসীয়ে আহি পেলাই ক'ব পাৰিব যে হয় যে আমুক ডিপাৰ্টমেণ্টটো আছে ইয়াতেই এই কামটো হ'ব তেনেকুৱা এটা ডিপাৰ্টমেণ্ট নাই ইয়াত মানে যে কিবা এটা সমস্যা হ'লে হয় মই কনফিডেণ্টলি ক'ব পাৰিম যে এই সমস্যাটো অন্ততঃ দূৰ হৈ যাব মোৰ ইয়াৰ পৰা তেনেকুৱা কোনো নাই হোৱা এইবোৰ এনেই ঢাক ঢোল বজাই আছে কোনো ধৰণৰ উন্নয়ন নাই আৰু এনেকুৱা উন্নয়নৰ ঢাক ঢোল এনেই বজাই থকা মুখ্যমন্ত্ৰীজনক আমি ক'ব বিচাৰোঁ যে এই জাষ্ট এটা ৰাস্তা ঘাট বনাই দি পেলাই 10 বছৰত এটা ৰাস্তা ঘাট নহয় হাজাৰটা ৰাস্তা ঘাট বনাব লাগিব বোকাখাতত কেৱল মাত্ৰ ৰাস্তা দুটামান বনাই পেলাই মাহে আৰু হিতাধিকাৰী বনাই আচলতে আমাক চাওক আমি ভিক্ষা খোজা নাই আমাক হিতাধিকাৰী আমি হ'ব খোজা নাই আমাক আমাৰ প্ৰাপ্য দিয়ক আমাৰ অধিকাৰ দিয়ক আমাক অধিকাৰৰ পৰা বঞ্চিত কৰি পেলাই আপুনি যেতিয়া আমাক হিতাধিকাৰী বনাইছে তেতিয়াই আমাৰ মনলৈ এটা প্ৰশ্ন হৈছে যে হয় আপুনি যদি কাম কৰিছে কামৰ ভিত্তিত আপুনি ভোট খোজক এই হিতাধিকাৰী বনাই পেলাই আপুনি মানুহক আচলতে কি কৰিছে এই মানে প্ৰলোভন দিছে কাৰণ সেইবোৰ নহ'লে আমাৰ চলিবৰ কাৰণে সুবিধাই মানে আজিকালি অধিকাৰেই নোহোৱা হৈছে কেনেকৈ চলিম সেইকাৰণে মানুহে কি হয় ভয় কৰি আচলতে আপোনালোকক হয়তো ভোট দিবলগীয়া হৈছে নহ'লে আমাৰ কি হ'ব চাওক আজিৰ পৰা প্ৰায় 4-5 বছৰমানৰ আগত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি বোকাখাতৰ এই হস্পিটেলখন উদ্বোধন কৰি থৈ গৈছিলে আমি বোকাখাতবাসীয়ে ৰাইজে আশা কৰিছিলে যে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ম আৰু সমান্তৰালভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান আপোনাৰ অধিৱেশনত আপোনালোকে দেখিব পাইছে যে তেখেতে বিভিন্ন মেডিকেল কলেজ বনাইছোঁ 50টা বনাইছোঁ 60টা তেনেকৈ ধৰণে তেখেতে তথ্য দিছে অৰ্থাৎ কথাটো হ'ল তেখেতে বিল্ডিং বনাইছে ঠিকেই কিন্তু যিটো আন্তঃগাঁথনি যিটো ভিতৰত ডক্টৰ মেডিচিন যিবিলাক থাকিব লাগে আন্তঃগাঁথনিৰ ব্যৱস্থা তেখেতে কোনো ধৰণৰ গুৰুত্ব দিয়া আমি দেখিবলৈ পোৱা নাই আৰু সমান্তৰালভাৱে আমি বোকাখাতবাসী ৰাইজৰ লগতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে বিভিন্ন সময়ত আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ তেখেতলৈ যে আন্তঃগাঁথনি আমাৰ ডেভেলপ হ'ব লাগে আমাৰ স্পেচিয়েলিষ্ট যিবিলাক ডক্টৰ আছে ডক্টৰ লাগে আৰু যথেষ্ট পৰিমাণে যিবিলাক মেডিচিন দৰৱ পাতি সেইবিলাক ইয়াত উপলব্ধ কৰাব লাগে কিন্তু অতি পৰিতাপৰ বিষয় আপোনালোকে দেখিব পাইছে যে এই ইয়াত যেহেতুকে আমাৰ যিটো মেডিকেল আছে ইয়াত আপোনালোকে দেখিব পাইছে উপযুক্ত আমাৰ এনেস্থেচিয়া ব্যৱস্থা নাই য'ত নেকি এনেস্থেচিয়া নোহোৱাৰ কাৰণে গৰ্ভৱতী মহিলাসকলক তেখেতলোকে অপাৰেশ্যন কৰিব পৰা নাই আৰু অতি পৰিতাপৰ বিষয় যে গৰ্ভৱতী মহিলা এগৰাকীয়ে বুজি পাব যেতিয়া মাতৃত্বৰ তেখেতলোকে কিমান দুখ যন্ত্ৰণা তেখেতলোকে আহে কিন্তু সেই অহাৰ পাছতো আপোনালোকে তেখেতলোকে কোনো ধৰণৰ অপাৰেশ্যন কৰিব পৰা নাই আৰু তেখেতলোকে কোনো ধৰণৰ ট্ৰিটমেণ্ট প্ৰভাইড কৰিব পৰা নাই এইটো কিয় হ'বলৈ পাইছে ডাঙৰ বিল্ডিং আমাক নালাগে আমাক আন্তঃগাঁথনি লাগে আমাৰ উপযুক্ত ডক্টৰ আৰু দৰৱ পাতিৰ ব্যৱস্থা লাগে আৰু অতি পৰিতাপৰ বিষয় ইয়াত চাইল্ড স্পেচিয়েলিষ্ট 2জন থকাৰ পাছতো যেতিয়া আপোনাৰ আমাৰ পেচেণ্টবিলাক ইয়াত আহিছে তেতিয়াহ'লে কোনো ধৰণৰ ডক্টৰ তাত উপলব্ধ হোৱা নাই তেখেতলোকে জেনেৰেল ডক্টৰক দেখাবলগীয়া হৈছে আৰু সমান্তৰালভাৱে গৰ্ভৱতী মহিলা যেতিয়া প্ৰেগনেঞ্চি এটা পিৰিয়ডত কিমান টাফ পিৰিয়ড এই 9 মাহ পিৰিয়ডটো কিমান টাফ পিৰিয়ড সকলোৱে জানে গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীয়ে জানে যে এই পিৰিয়ড হোৱা টাইমটো কিমান দিগদাৰ সেই জটিল টাইমত তেখেতলোকে অহা যোৱা কৰিব লগা হৈছে অনা নিয়া কোনো ব্যৱস্থা কৰা নাই তেখেতলোক নিজৰ খৰচাত তেখেতলোকে নিজে অহা যোৱা কৰিবলগীয়া হৈছে গতিকে যেহেতুকে আমাৰ সন্মানী ইয়াত আৰু যিখন সমিতি আছে আমাৰ হস্পিটেল যিখন সমিতি আছে পৰিচালনা সমিতি গভৰ্নিং বডি যিখন আছে তাত আমাৰ সন্মানীয় মন্ত্ৰী অতুল বৰা আছে আমাৰ বোকাখাতৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল আছে কিছুমান সাংবাদিক আছে তো তেনে ক্ষেত্ৰত এই তেখেতলোকে কিয় কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই সেইটো এটা অতি পৰিতাপৰ বিষয় কিমান কম আৰু কিমান শুনিব ভাষণৰ ফুলজাৰিৰ চিকমিকনিত এনে লাগে যেন চিকিৎসা খণ্ডৰ অৱস্থাই গোটেইখন ৰৌজুৱাই গৈছে কিন্তু ওচৰৰ পৰা স্বাস্থ্য খণ্ডৰ দুৰৱস্থা দেখিলে এনে লাগে যেন ভাষণৰ ফুলজাৰিৰ চিকমিকনিখিনি মৰুভূমিৰ মৰিচিকাহে আছিল আমাৰ এই বিশেষ প্ৰতিবেদনৰ মোৰ সৈতে সহযোগিতা আগবঢ়ালে বোকাখাতৰ পৰা আমাৰ সাংবাদিক উত্তম শৰ্মাই আৰু লগতে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈয়ে এনে ধৰণৰ যিসমূহ বিশ্লেষণাত্মক সত্য নিৰপেক্ষ যিসমূহ
বা বাতৰি তাৰ বাবে আপোনালোকে নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰিব ফ'ল' কৰিব আৰু আমাৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কিবা পৰামৰ্শ আছে নেকি সেয়া আপোনালোকে কমেণ্টত জনাব পাৰিব আৰু যদিহে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও যিটো ইউটিউব চেনেল সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আমি আশা ৰাখিলোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ